নমস্কাৰ ৰ একাডেমীলৈ সকলোকে স্বাগতম জনাইছো আজিৰ ক্লাছটোত আমি কিছুমান প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন ডিসকাস কৰিম আৰু লগতে তাৰ সলিউশনবোৰো ডিসকাস কৰিম তো বলক ক্লাছটো আৰম্ভ কৰো তো আজিৰ যেটো প্ৰথম কোৱেশ্চনটো হ'ল which of the following cellular component is absent in most of the prokaryote তো তলৰ কোনটো কোষীয় উপাদান বেছিভাগ প্ৰকাৰিঅটিক কোষত অনুপস্থিত নিউক্লিয়াৰ মেমব্ৰেন ৰাইবোজম কোষবেৰ সাইটোপ্লাজম তো ইয়াৰ এনসাৰটো হৈ যাব অপচন নম্বৰ এ নিউক্লিয়াৰ মেমব্ৰেন ইয়াত আপোনাক সুধিছে যে প্ৰকাৰিঅটিক কোষত কোষীয় কোনটো উপাদান অনুপস্থিত তো এইটো হ'ব নিউক্লিয়াৰ মেমব্ৰেন আৰু নিউক্লিয়াৰ মেমব্ৰেন এনসাৰটো কিয় হল হেতু আমি এতিয়া চাম তো ধৰক নিউক্লিয়াৰ মেমব্ৰেন মানেনো কি নিউক্লিয়াৰ মেমব্ৰেন মানে হল যেটো আমাৰ সেলৰ নিউক্লিয়াছটোক আবৰি ৰাখে হেতুৱে হ'ব আমাৰ নিউক্লিয়াৰ মেমব্ৰেন ধৰক এটো এটা সেল আৰু এটো হ'ব আমাৰ নিউক্লিয়াছ এই নিউক্লিয়াছক যেটোৱে আবৰি ৰাখিছে হেতু হ'ব আমাৰ নিউক্লিয়াৰ মেমব্ৰেন ধৰক এটো হৈছে আমাৰ নিউক্লিয়াৰ মেমব্ৰেন আৰু ফাউন্ড ইন ইউক্যাৰিওটিক সেল প্ৰোটিষ্ট এনিমেল ফাঞ্জাই এন্ড প্লান্ট তো এই নিউক্লিয়াৰ মেমব্ৰেনটো আমি কি কোনবোৰ সেলত পাম যিবোৰ ইউক্যাৰিওটিক সেল আছে ধৰক ইউক্যাৰিওটিক সেল কোনবোৰ হ'ব প্ৰোটিষ্ট আছে এনিমেলস আছে ফাঞ্জাই আছে প্লান্ট আছে এইবোৰত আমি এই নিউক্লিয়াৰ মেমব্ৰেনবোৰ পাম ইট ইজ টু লেয়াৰ মেমব্ৰেন সাৰাউন্ডিং দা নিউক্লিয়াছ নিউক্লিয়াছৰ আবৰি থকা এটো দুটা তৰপীয়া এটা মেমব্ৰেন হয় তাৰ পিছত আছে সেপাৰেট সাইটোপ্লাজম ফ্ৰম নিউক্লিওপ্লাজম তো নিউক্লিয়াছৰ ভিতৰত যিখিনি তৰল পদাৰ্থ আছে হেখিনি হ'ব নিউক্লিওপ্লাজম আৰু যিখিনি আছে সেলটোৰ ভিতৰত যিখিনি আছে এইবোৰ হ'ব আমাৰ সাইটোপ্লাজম এই সাইটোপ্লাজম আৰু নিউক্লিওপ্লাজমৰ মাজত যেটো তৰপ আছে হেতু হৈছে নিউক্লিয়াৰ মেমব্ৰেন গতিকে নিউক্লিয়াৰ মেমব্ৰেনটোৱে কি কৰিছে নিউক্লিওপ্লাজম আৰু সাইটোপ্লাজমক বিভাজন কৰি ৰাখিছে তাৰ পিছত আছে ফাংশন ইনক্লুড প্ৰটেক্টিং জেনেটিক মেটেৰিয়েল আমাৰ যেটো নিউক্লিয়াছ আছে আমি জানো যে নিউক্লিয়াছৰ ভিতৰতে আমাৰ জেনেটিক মেটেৰিয়েলবোৰ থাকে আৰু এইবোৰক কি কৰে সুৰক্ষা প্ৰদান কৰে এই নিউক্লিয়াৰ মেমব্ৰেনে supporting protein creation and molecular transformation protein সৃষ্টি আৰু আণবিক ৰূপান্তৰতো সহায় কৰে তাৰ পিছত আছে ৰাইবোজম এতিয়া ৰাইবোজম present in both prokaryotic and eukaryotic cell ৰাইবোজমবোৰ আমাৰ কি prokaryotic আৰু eukaryotic দুই ধৰণৰ সেলতে পোৱা যায় তাৰ পিছত act as complex molecular machine inside living cell that produce protein from amino acid তো ৰাইবোজমবোৰে কি কৰে আমাৰ কমপ্লেক্স মলিকুলাৰ মেচিন মানে জটিল আণবিক যন্ত্ৰ হিচাপে কাম কৰে আমাৰ লিভিং সেলবোৰত মানে কি কৰে এমিনো এসিডৰ পৰা প্ৰটিন প্ৰস্তুত কৰাত ৰাইবোজমবোৰে হেল্প কৰে মানে ৰাইবোজমবোৰে এমিনো এসিডৰ পৰা কি কৰে প্ৰটিন প্ৰস্তুত কৰে এসেনশিয়াল ফৰ অল লিভিং সেল সকলো যিমানবোৰ জীৱিত সেল আছে হেবোৰৰ প্ৰটিন প্ৰস্তুত কৰিবৰ বাবে কিহৰ প্ৰয়োজন আমাৰ ৰাইবোজম তাৰ পিছত আছে সেল ওয়াল এটো যদি সেল হয় ধৰক এটো এটা সেল আৰু এই সেলটোক যেটো আবৰি ৰাখিব হেতু হ'ব আমাৰ সেল ওয়াল আৰু এই সেল ওয়ালবোৰ আমাৰ যিবোৰ ইউক্যাৰিওটিক সেল আছে আমি জানো যে সেল দুই প্ৰকাৰৰ হয় ইউক্যাৰিওটিক আৰু প্ৰকাৰিঅটিক আৰু যিবোৰ ইউক্যাৰিওটিক সেল আছে তাৰ ভিতৰত পৰে আমাৰ এনিমেলবোৰ কিন্তু এই এনিমেলবোৰৰ কিন্তু আকৌ সেল ওয়াল নাথাকে কি নাথাকে এনিমেলবোৰৰ সেল ওয়াল নাথাকে তেন্তে সেল ওয়াল কোনবোৰত থাকে ইউক্যাৰিওটিক সেলৰ যিবোৰ প্লেন্ট সেল আছে যিবোৰ প্লেন্টৰ যিবোৰ সেল আছে হেবোৰ সেলত কিন্তু সেল ওয়াল থাকে আৰু থাকে কিহত ফাঞ্জাইত থাকে আৰু আমাৰ সেল ওয়ালবোৰ প্ৰকাৰিঅটিক সেলতো পোৱা যায় আৰু প্ৰোভাইড শেপ সাপোৰ্ট এন্ড প্ৰটেকশন সেল ওয়ালবোৰ আমাৰ কি কৰে যেহেতু সেল মেমব্ৰেনক আবৰি ৰাখে গতিকে কি কৰিব শেপ প্ৰটেক্ট কৰিব তাৰ আকৃতিটো ধৰি ৰখাত আৰু সাপোৰ্ট কৰিব আৰু প্ৰটেকশন দিব তাৰ পিছত পাৰ্মিয়েবল প্ৰটেক্টিভ বেৰিয়াৰ কি কৰিব আমাৰ এটো আমাৰ যিবোৰ আয়নবোৰ আছে হেবোৰ কি কৰিব এই সেল ওয়ালৰ মাজেৰে পাৰ হৈ আহিব পাৰিব আৰু এটো আমাৰ সেলটো সুৰক্ষা প্ৰদান কৰে তাৰ পিছত আছে সাইটোপ্লাজম এতিয়া সেলৰ যিখিনি ভিতৰৰ যিখিনি তৰল পদাৰ্থ হেখিনি কোৱা হ'ব সাইটোপ্লাজম ধৰক এটো হৈছে নিউক্লিয়াছ নিউক্লিয়াছৰ ভিতৰত আছে নিউক্লিওপ্লাজম আৰু বাহিৰত আছে সাইটোপ্লাজম এই নিউক্লিয়াছ আৰু
সেলৰ ভিতৰ যিখিনি অংশ এইখিনি হ'ব আমাৰ ধৰক এইবোৰ হ'ব আমাৰ সাইটোপ্লাজম ধৰক এটা সেলৰ সেল মেমব্ৰেন আৰু নিউক্লিয়াছৰ মাজৰ যিখিনি তৰল পদাৰ্থ আছে এইখিনিকে আমি কি বুলি কম সাইটোপ্লাজম এইটো সাইটোপ্লাজম কি হ'ব তৰল পদাৰ্থ component filling cell fluid component filling cell তাৰ পিছত আছে contain filament ion protein and other structure আৰু এই সাইটোপ্লাজমবোৰত কি থাকিব filament থাকিব ion থাকিব protein থাকিব আৰু অন্যান্য cell organelles বোৰ থাকিব তাৰ পিছত আছে আমাৰ question number 2 মানৱ দেহৰ pH ৰ পৰিসৰ কিমান option number A 2.35 to 4.45 option B 5.35 to 6.45 option C 7.35 to 7.45 option D 8.35 to 9.45 তো ইয়াৰ এনসাৰটো হ'ব option number C 7.35 to 7.45 তো আমি এতিয়া অলপ pH ৰ বিষয়ে জানি লম pH মানে হল pH ৰ অৰ্থ হল হাইড্ৰোজেনৰ সম্ভাৱনা pH stands for potential of hydrogen হাইড্ৰোজেনৰ পৰিমাণ হাইড্ৰোজেন আয়ন কিমান বেছি থাকিব তাৰ ওপৰত ভিত্তি কৰি pH জোখা হয় এতিয়া pH স্কেলৰ ৰেঞ্জ কিমান হ'ব 0 ৰ পৰা 14 তাৰ পিছত ডিস্কভাৰী কোনে কৰিছিল সৰেনসেন আৰু pH স্কেলত আমি কি জোখো বাৰু এচিডিটি আৰু এলকালিনিটি আমি pH স্কেলত জোখো তো pH ৰ ক্লাসিফিকেশন এচিডিটি মানে আমলীয়তা যেটো হ'ব pH যদি 7 তকে কম থাকে তেন্তে হেতু হ'ব আমলিক বা এসিডিক আৰু যদি pH 7 ৰ সমান থাকে হেতু হ'ব নিউট্ৰেল আৰু যদি pH 7 তকে বেছি থাকে হেতু হ'ব বেসিক বা ক্ষাৰকীয় তাৰ পিছত হিউম্যান বডি pH ৰেঞ্জটো কিমান হ'ব 7.35 to 7.45 আৰু এসিড ৰেঞ্জ যেটো আছে নিশ্চয় শুনিছে কিছুমান ঠাইত এসিড ৰেইন হয় আৰু সেই এসিড ৰেইনৰ যেটো pH স্কেল আছে হেতু pH হ'ব less than 5.6 মানে 5.6 তকে কম হ'ব তাৰ পিছত আছে question number 3 ফুলৰ pistil হৈছে a male reproductive part unisexual a female reproductive part bisexual তো ফুলৰ pistil কি তো ইয়াৰ এনসাৰটো হৈ যাব option number C a female reproductive part ফুলৰ আমি জানো যে ফুলৰ কিবাটো অংশ আছে আৰু সেই অংশবোৰ আপোনালোক অলপ ভালদৰে চাব এই ইমেজটো চাওক এটো হৈছে এটা ফ্লাৱাৰ আৰু এই ফ্লাৱাৰ এই যে দেখিছে ডাঙৰ পাহিৰ নিচিনা এটো কি বুলি কোৱা হ'ব পেটেল এই পাহিবোৰক কি বুলি কোৱা হ'ব পেটেল আৰু এইবোৰ হৈছে আমাৰ পেটেল ঠিক আছে তাৰ পিছত এই যে সৰু সৰু দেখিছে চাবচোন ফুলবোৰৰ তলত কিছু মানে একেবাৰে সৰু সৰু পাতৰ নিচিনা গ্ৰীন কালাৰৰ থাকে কিন্তু হেতু পাত নহয় এটো কি বুলি কোৱা হ'ব সেপেল এটো কি বুলি কোৱা হ'ব সেপেল আৰু ফুলবোৰত ঠাৰিটো চাবচোন ঠাৰিৰ একদম যত ফুলটো লাগি থাকে এই জায়গাখিনি অলপ এনেকে ফুলি উঠা সেই ফুলি উঠা ঠাইখিনি কি বুলি কোৱা হ'ব ৰিসেপ্টেকল বা থেলামাস ঠিক আছে তাৰ পিছত আৰু যেটো ঠাৰিটো আছে এই ঠাৰিটোক কোৱা হ'ব পেডিসেল কি বুলি কোৱা হ'ব পেডিসেল আৰু ফুলৰ যেটো স্ত্ৰী প্ৰজনন অংশ আছে হেতু কি বুলি কোৱা হ'ব কাৰ্পেল এটো হৈছে ফুলটোৰ স্ত্ৰী প্ৰজনন অংশ বা ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্ট এটো কি বুলি কোৱা হ'ব কাৰ্পেল আৰু যেটো পুং প্ৰজনন অংশ আছে হেতু কি বুলি কোৱা হ'ব ষ্টেমেন বা মেল ৰিপ্ৰডাক্টিভ পাৰ্ট যেটো হেতু হৈছে ষ্টেমেন এতিয়া এই যেটো কাৰ্পেল আছে যেটো ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্ট এটোৰ আকৌ তিনটা পাৰ্ট আছে এটো চাব ওপৰত যে এই ওপৰৰখিনি কি বুলি কোৱা হ'ব ষ্টিগমা ঠিক আছে ওপৰৰ পাৰ্টটো কোৱা হ'ব ষ্টিগমা যেটো মাজৰ ফিলামেন্ট আছে এটো কি বুলি কোৱা হ'ব এই যেটো দীঘল আকৃতিৰ দেখিছে এটো কোৱা হ'ব ষ্টাইল এটো কি হ'ব ষ্টাইল আৰু যেটো তলফালে যিখিনি একদম হকত ডিম্বকৰ নিচিনা এটো কি বুলি কোৱা হ'ব ওভেৰি ষ্টিগমা ষ্টাইল আৰু ওভেৰি এটো কি বুলি কোৱা হ'ব ওভেৰি আৰু যেটো মেল ৰিপ্ৰডাক্টিভ পাৰ্ট আছে যেটো আমি ষ্টেমেন বুলি কও ষ্টেমেনৰ আকৌ দুটা পাৰ্ট আছে ওপৰৰখিনি কি বুলি কোৱা হ'ব এন্থাৰ এটো কি বুলি কোৱা হ'ব এন্থাৰ আৰু যেটো ফিলামেন্ট আছে ধৰক এই যে দীঘল মাৰিৰ নিচিনা আছে এটো কি বুলি কোৱা হ'ব ফিলামেন্ট তাৰ পিছত এই যে যেটো কাৰ্পেলৰ মানে ধৰক
স্ত্ৰী প্ৰজনন অংশৰ যিটো ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্টৰ যিটো অভেৰি আছে এই অভেৰিটো আপোনাৰ এই অভেৰিটোকে কি বুলি কোৱা হ'ব পিষ্টেল কিয়নো এই অভেৰিতে আমাৰ কি হয় বীজৰ সৃষ্টি হয় গতিকে ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্টৰ যিটো য'ত বীজৰ সৃষ্টি হয় হেতুক কি বুলি কোৱা হ'ব পিষ্টেল গতিকে এইটোৱে হ'ব পিষ্টেল ঠিক আছে আৰু এইখিনি ভালকে মনত ৰাখি ল'ব বহুত ইম্পৰ্টেন্ট হয় এতিয়া ইয়াত অলপ পঢ়িলো আমি pistil is the female reproductive part of a flower with a stigma at its top তো pistil হৈছে female reproductive part এটো যেহেতু female reproductive part আছে আৰু এই female reproductive part গুটেইখিনি কি বুলি কোৱা হ'ব কাৰ্পেল গতিকে কাৰ্পেলৰ এটা পাৰ্ট হৈছে pistil আৰু এটো আৰু ইয়াৰ টপত কি থাকে একদম ওপৰত কি থাকে pistilটোৰ ওপৰত থাকে আমাৰ stigma এটো কি বুলি কোৱা হ'ব stigma তাৰপিছত আছে pistil is the ovule producing part of a flower আৰু ইয়াত কি হয় এই যে ভিতৰত যিখিনি দেখিছে এটো হৈছে গৰ্ভাশয় বা অভেৰি আৰু ইয়াতে কি হয় অভিউল বা ডিম্বক প্ৰস্তুত হয় আৰু এই ডিম্বকবোৰে লাষ্টত গৈ বীজৰ সৃষ্টি হয় ঠিক আছে মানে এই ডিম্বকটো গৈ বীজৰ সৃষ্টি হয় তাৰপিছত the function of pistil is to receive pollen and produce seed এই pistilৰ কাৰ্যটো কি এই পিষ্টেলটোৰ কাৰ্যটো হৈছে যে ৰিসিভ পলেন যেটো পৰাগৰেণু আছে পৰাগৰেণুবোৰ এই ষ্টিগমাৰে ৰিসিভ কৰে আৰু ইয়াত গৈ সিডৰ সৃষ্টি হয় আৰু এই যেটো গৰ্ভাশয় আছে যেটো অভেৰি আছে এই অভেৰিটো আমি লাষ্টত যেটো মেচুৰ হোৱাৰ পাছত আমি ফল হিচাপে খাও আৰু এই ডিম্বক যেটো আছে ভিতৰত এইটোৱে বীজৰ সৃষ্টি হয় তাৰ পিছতে the mature ovary is fruit and the mature ovule is seed তো মই মাত্ৰ কইলোৱে তাৰ পিছতে pollen are produced by the male part of a flower called stamen মই কলোৱে যে male reproductive part যেটো আছে হেতু stamen আৰু এই stamenৰ পৰা pollen প্ৰস্তুত হয় pollen মানে এন্থাৰৰ পৰা যিখিনি ওলাই হেবোৰ হ'ব pollen এতিয়া আছে question number 4 the cause of hepatitis A is hepatitis A কাৰণ কি mosquito bite bacteria virus protozoa তো ইয়াৰ এনসাৰটো হ'ব অপচন নম্বৰ এ মস্কিটো বাইট তো ইয়াৰ অলপ চাই লম আমি হেপাটাইটিস এ ইজ এ ডিজিজ কজড বাই ভাইৰাছ তো হেপাটাইটিস এ কিহৰ বাবে হয় ভাইৰাছৰ বাবে হয় হেপাটাইটিস এ ভাইৰাছ ইজ স্প্ৰেড থ্ৰু ইনজেকশন tainted food or drinking tainted water or by coming into close contact with an infected person যদি কোনো মানুহৰ আগৰ পৰা ইনফেকশন হৈ থাকে এই হেপাটাইটিস এ তেওঁৰ যদি কন্টেক্টত থাকো আমি তেওঁৰ পৰা সেই বেমাৰটো আমাৰ গাত আহিব পাৰে কেনেকে ধৰক তেওঁকো মহে কামুৰিলে সেই মহটো একো আপোনাক আহি কামুৰিলে তেনেদৰে হিচৰিত হ'ব পাৰে তাৰ পিছত আছে হেপাটাইটিস এ ডাজ নট কজ ক্ৰনিক লিভাৰ ডিজিজ হেপাটাইটিস এ কিন্তু ক্ৰনিক লিভাৰ ডিজিজ জৰ কাৰণ নহয় ক্ৰনিক লিভাৰ ডিজিজ ইজ কজড বাই হেপাটাইটিস বি এণ্ড সি এটো কিহৰ বাবে হয় হেপাটাইটিস বি আৰু হেপাটাইটিস সিৰ বাবে ক্ৰনিক লিভাৰ ডিজিজ হয় তাৰ পিছত আছে হেপাটাইটিস এ ইজ ভেৰি কন্টাজিয়াছ মানে যেটো বিয়পে তাৰ পিছত হেপাটাইটিস এ ভ্যাকচিন ইজ এ ভ্যাকচিন দ্যাট প্ৰিভেন্ট হেপাটাইটিস এ এতিয়া হেপাটাইটিস এ যেটো প্ৰিভেন্ট কৰে হেতু ভ্যাকচিনটো হ'ব হেপাটাইটিস এ ভ্যাকচিন তাৰ পিছত ইয়াত কিছুমান ডিজিজৰ নাম দিয়া আছে ডিজিজ দ্যাট আৰ স্প্ৰেড টু পিপল থ্ৰু মস্কিটো বাইট মহে কামুৰাৰ বাবে কিছুমান বেমাৰ হয় মানুহৰ হেবোৰ বেমাৰ কিছুমানৰ নাম হৈছে ওয়েস্ট নীল ভাইৰাছ চিকুনগুনিয়া ভাইৰাছ ডেংগু এই তিনটা নাম মনত ৰাখি থব আৰু কিছুমান ডিজিজ দিয়া হৈছে ইয়াত ইম্পৰ্টেন্ট ডিজিজ কজড বাই ব্যাকটেৰিয়া তো ব্যাকটেৰিয়াৰ দ্বাৰা হোৱা কিছুমান ডিজিজ দিয়া হৈছে ইয়াত টিউবাৰক্লোৰোসিস এন্থ্ৰেক্স টিটেনাস লেপ্টোস্পাইৰোসিস নিউমোনিয়া আৰু কলেৰা তো এইখিনি মনত ৰাখি থব তাৰ পিছত আছে ইম্পৰ্টেন্ট ডিজিজ কজড বাই প্ৰটোজোৱাৰ দ্বাৰা হোৱা কিছুমান বেমাৰৰ নাম দিয়া হৈছে এমিওবাইচিছ ডায়ৰিয়া ট্ৰিপেনসোমিয়াসিস টেক্সো প্লাজমোসিস তো এইখিনি নাম আপোনালোকে মনত ৰাখি থব তাৰ পিছত আছে কোৱেশ্চন নম্বৰ 5 মানৱ দেহৰ কোনটো অংগই পিত্তৰস উৎপাদন কৰে স্মল ইন্টেষ্টাইন পেনক্ৰিয়াছ লিভাৰ ষ্টমাক তো ইয়াৰ এনসাৰটো হৈ যাব অপচন নম্বৰ সি লিভাৰে আমাৰ পিত্তৰস উৎপাদন কৰে পিত্তৰস মানে হল বাইল জুচ তো ইয়াৰ আমি
এতিয়া ইয়াত অলপ লিভাৰৰ বিষয়ে দিয়া আছে আৰু বাইল জুচৰ বিষয়েও দিয়া আছে the liver secrete bile juice which is digesting juice তো লিভাৰে কি কৰে আমাৰ বাইল জুচ সিক্ৰেট কৰে আৰু হেতু এটা ডাইজেষ্টিং জুইচ আমি বাইল জুচক কি বুলি ক'ব পাৰিম ডাইজেষ্টিং জুইচ বুলি ক'ব পাৰিম বাইল ইজ stored in the gall bladder আৰু এই বাইল খিনি ক'ত ষ্ট'ৰ হয় gall bladderত ষ্ট'ৰ হয় bilirubin and biliverdin as well as bile salt and cholesterol make up bile juice তে bile juice টো কি মিলি গঠিত হয় বাৰু হেবোৰ bilirubin biliverdin আৰু bile salt আৰু cholesterol মিলি bile juice প্ৰস্তুত হয় bile juice help in the emulsification of fatৰ emulsificationত help কৰে bile juice তাৰ পিছত large fat globule are broken down into smaller globules by bile juice কি কৰে bile juice যিবোৰ ডাঙৰ যিবোৰ ফেট গ্লোবিউলছ আছে হেবোৰক ভাঙি সৰু কৰি মানে স্মলাৰ গ্লোবিউলত পৰিণত কৰে কিহৰ বাবে মেকিং ইট ইজিয়াৰ ফৰ পেনক্ৰিয়াটিক এনজাইম টু এক্ট অন দেম যাতে পেনক্ৰিয়াটিক এনজাইমে হেবোৰত ইজিলি এক্ট কৰিব পাৰে তাৰ বাবে হেল্প কৰে তাৰ পিছত আছে হিউমেন লিভাৰ ইজ দা লাৰ্জেষ্ট গ্লেণ্ড ইন দা বডি আমাৰ শৰীৰৰ মানৱ দেহৰ যিটো আটাইতকৈ ডাঙৰ গ্লেণ্ড হেতু হৈছে লিভাৰ এটো মনত ৰাখি থব তাৰ পিছত আছে দা লিভাৰ ইজ সিচুৱেটেড অন দা ৰাইট সাইড অফ দা ষ্টমাক আমাৰ পেটৰ ৰাইট সাইডে লিভাৰ অৱস্থিত এতিয়া এডিশনাল ইনফৰমেশন অলপ দি দিছো ইনসুলিন এন্ড গ্লুকাগন আৰ দা হৰমন সিক্ৰেটেড বাই দা পেনক্ৰিয়াছ আমাৰ পেনক্ৰিয়াছৰ পৰা যেটো অগ্নাশয় বুলি কয় পেনক্ৰিয়াছ মানে হল অগ্নাশয় এই অগ্নাশয়ৰ পৰা দুটা হৰমন উৎপন্ন হয় ইনসুলিন আৰু গ্লুকাগন তাৰ পিছত আছে দা নিউট্ৰিয়েন্ট ইন ডাইজেষ্টেড ফুড আৰ এবজৰ্ব ফ্ৰম দা স্মল ইন্টেষ্টাইন যেটো আমাৰ ডাইজেষ্টেড ফুড যিখিনি আছে তাৰ পৰা নিউট্ৰিয়েন্টটো আমাৰ কোনখিনি ঠাইৰ পৰা এবজৰ্ব হয় বাৰু স্মল ইন্টেষ্টাইনৰ পৰা আমাৰ এই নিউট্ৰিয়েন্টবোৰ এবজৰ্ব হয় তো আজিৰ ক্লাছটোত ইমানেই আছিলে আশা কৰিম ক্লাছটো আপোনালোকে বুজি পাইছে তো ধন্যবাদ আৰু যদি এনে ধৰণৰ ক্লাছবোৰ আপোনালোকে বিচাৰে বা ইয়াৰ পিডিএফ বোৰ যদি আপোনালোকে বিচাৰে তেন্তে ৰয় একাডেমি যেটো প্ৰেক্টিস বেটছ আছে হেতু জয়েন কৰি লব পাৰে তাত মই এনেকুৱা প্ৰিভিয়াস ইয়াৰ এমসিকিউ বোৰ কৰাই থাকিম আৰু তাৰ সলিউশন বোৰ ডিসকাস কৰিম তো আজিলৈ ইমানে ধন্যবাদ